আজিতো খুব ভাল লাগিছে। আপোনালোকে দেখিছে ইয়াৰ সম্পূৰ্ণ যিকেইজন আছে চব ধৰ্মীয় সংখ্যালঘুৰ ৰাইজে ইয়াত উপস্থিত হৈছে। সেইটো আমাৰ নিৰ্বাচনী সভা। মই আজি খোলাখুলিকৈ কৈছোঁ, এইটো মানে মৰম দিলে মৰম পায়, মৰম দিলে মৰম পায়। ৰাইজেও হাঁহিছে, কিছুমানে মানে ফূৰ্তিও পাইছে যে এই কাৰণত কৈছোঁ বিজেপি দিব অৰুণোদয়, বিজেপি দিব বিনা পইচাত চাউল, বিজেপি দিব নিযুত মইনা, লাখপতি বাইদেউ, CM ট্ৰিপল এ, ইমানবিলাক আঁচনি লওঁতে আজি হিন্দু মুছলিমটো ইয়াত বিচাৰ কৰা নাই। আমি হিন্দুৱে যিখিনি পাইছে মুছলমানসকলেও সেইখিনি পাইছে। সেইকাৰণে মই খোলাখুলি ৰাইজক সুধিছোঁ যে আপোনালোকে বিজেপিক ভোট দিয়াত কিয় যথেষ্ট অলপ মানে মনত কিয় কষ্ট পায়, চৰকাৰৰ আঁচনিবিলাক লওঁতেতো কষ্ট নাপায়। সেইকাৰণে কৈছোঁ মৰম দিলে মৰম পায়। যিখিনি আপোনালোকে আজি আমাক সহায় কৰিছে, ভোট যদি বেছিকৈ দিয়ে বেছিকৈ সুবিধাখিনি পাব। ইয়াৰ আৰু কি লোকালোকিৰ কথা আছে। আৰু ইভিকশ্যনৰ কথাটো কৈছে যে মোক কৈছে, বহুতে কৈ থাকে ছাৰ আমাক ইভিকশ্যন কৰিব নেকি, ইভিকশ্যন কৰিব। ইভিকশ্যনৰ কথাটোতো স্পষ্টভাৱে কৈছে যে সদ্যহতে বিটিআৰত বিজেপিৰ তেনেকুৱা উচ্ছেদ কৰাৰ এজেণ্ডা নাই। কাৰণ বিজেপিৰ যথেষ্ট আমাৰ বিটিআৰত যথেষ্ট ভূমিৰ সমস্যা আছে। 26টা জনগোষ্ঠীৰ যিখিনি ভূমিৰ সমস্যা, এই ভূমিৰ সমস্যাখিনি সমাধা নোহোৱালৈকে পটককৈ উচ্ছেদ কৰিব নোৱাৰে। এইখিনি কথা আমাৰ দলীয় তৰফৰ পৰাও সুন্দৰকৈ কোৱা হৈছে। গতিকে সদ্যহতে মই যিখিনি জানো, মোৰ কাণত যিখিনি আহিছে, তেনেকুৱা উচ্ছেদ কৰাৰ কোনো এজেণ্ডা আপাতত আমাৰ হাতত নাই। ভৱিষ্যতৰ কথাটো ভৱিষ্যতত বুজা যাব। মুনমুন বৰ্মাই এটা অভিযোগ উত্থাপন কৰিছে যে UPPL-এ মাটি চাই দিয়ে আৰু বৰেণ্দ্ৰ কুমাৰ বৰ্মাই মাটি বিক্ৰী কৰে বুলি কৈছে। UPPL-তো বহুত ক'ব পাৰোঁ। এতিয়া যদি ছুইজাৰলেণ্ডৰ কথা কওঁ, মানুহে এতিয়া কি ভাবো, UPPL-এ কি ভাবিব, কিন্তু আমাৰ মুখত তালা লগাই দিছে। যিখিনি মাটি উচ্ছেদৰ কথা আহিছে, মানে বিশেষকে বাঁশবাৰী, এই মাটিখিনি UPPL-এ চাই দিছে আৰু আপুনি কোনো উচ্ছেদ কৰা যোজা কৰিছে। আদানী কোম্পানীক কোনে উচতাই দিছে, কোনে উচতাই দিয়া নাই আপোনালোকে সকলোৱে জানে। ইফালে আদানী কোম্পানীক বাঁশবাৰীৰ পৰা উঠাই দিছে, উঠাব লাগিব বুলি আনন্দ কৰিছে। ইফালে আকৌ PPF-ৰ পৰা গৈ সেই চত্ৰপুৰত মানে সিহঁতৰ এটা জাগা আছে PPF-ৰ দখলত, তাত লৈ যাই প্ৰতিষ্ঠা কৰিব বিচাৰিছিল। কিন্তু তাততো ৰাইজে কৰিব নিদিলে। গতিকে দুমুখীয়া চৰিত্ৰ PPF-এ যে কৰিছে সেইটো জল পটকৈ ওলাই আহিছে। কাৰণ ইয়াৰ পৰা যাই যেতিয়া চত্ৰপুৰত গ'ল, তেতিয়া তাৰ ৰাইজতো তাত কৰিব নিদিলে। যাৰ কাৰণে আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এতিয়া এইটোৰ পৰা লৈ কোনোবা বিলাচী পাৰা না কোনোবা ক'ত হোৱাৰ কাৰণে সিদ্ধান্ত দিছে। আচলতে আমাৰ কাৰণে সেইটো দুৰ্ভাগ্যজনক কথা। কেইটামান পৰিয়ালৰ কাৰণে আজি ইমান ডাঙৰ এটা প্ৰজেক্ট আজি আমাৰ পৰা গুচি গ'ল। গতিকে এই বিষয়ত মই আৰু বেছি ক'ব নাযাওঁ। সেইটোতো PPF-ৰ পৰা 100% সেইটো ৰাজনীতি কৰিছে। আৰু সেই ৰাজনীতি কৰাৰ কাৰণে অকল PPF-এ পাগলীজোৰা অঞ্চলতহে ভোট পাব। পাগলীজোৰা অঞ্চলৰ বাহিৰে ঠিপকায়তো ভোট নাপায়, মংলাজোৰাতো ভোট নাপায়, কাজিগাঁৱতো ভোট নাপায়। এই কাৰণত ভোট নাপায়, এণ্টায়াৰ পৰ্বতজোৰাৰ জনসাধাৰণে বিভিন্ন দল সংগঠনে ইয়াত হোৱাটো বিচাৰিছিল। কিন্তু একমাত্ৰ BPF-ৰ ৰাজনীতিক ষড়যন্ত্ৰৰ কাৰণে এইটো নহ'ল। গতিকে BPF একেবাৰে B0। সেইদিনাখন দেখা নাই আপোনালোকে নমিনেশ্যন দিয়াৰ দিনাখন তাত কেইজন বড়ো মানুহ গৈছে, তাত কেইজন ৰাভা মানুহ গৈছে, তাত কেইজন আমাৰ স্থানীয় বাসিন্দাসকল গৈছে, চবতো বাহিৰৰ মানুহক লৈ পেলাই নমিনেশ্যন ছাবমিট কৰিছে। গতিকে আজিৰ দিনটোত BPF B0, এই ইমান ডাঙৰ এটা 0। ঠিক আছে, ধন্যবাদ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।